আমি সমূহ কাৰ্যকৰ্তাকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আজিৰ বলিদান দিৱসৰ আমি কাৰ্যসূচী আৰম্ভ কৰিম। মঞ্চত আমন্ত্ৰণ জনাইছোঁ আজিৰ এই বলিদান। আজিৰ এই 23 জুন তাৰিখে আৰু 1953 চনত ভাৰতৰ এগৰাকী যুগদ্ৰষ্টা যিয়ে নেকি ভাৰতবৰ্ষক একতাৰে ৰখাৰ কাৰণে প্ৰচেষ্টা চলাইছিলে, সেইগৰাকী ব্যক্তি ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী। আৰু সেইগৰাকী ব্যক্তিয়ে তেখেতৰ শ্লোগান আছিলে যে এখন দেশত এখনেই সংবিধান, এখন দেশত এখনে পতাকা। আৰু যিহেতু আমি কাশ্মীৰ অঞ্চলত বেলেগ পতাকা আছিলে আৰু সমগ্ৰ ভাৰতবৰ্ষত আমাৰ ত্ৰিৰংগা পতাকা আছিলে, এই বিষয়টো লৈ পেলাই বিৰোধ কৰি তেখেতে মন্ত্ৰিত্ব ত্যাগ কৰি সমৰ্পিত মনোভাৱেৰে তেখেতে কাশ্মীৰ উপত্যকালৈ ওলাই যোৱাৰ সময়ত তেখেতক কাশ্মীৰত যে কাৰাৰুদ্ধ কৰি ৰাখি শ্ল' পয়জনেৰে হত্যা কৰাৰ পিছত আজিৰ তাৰিখতে তেখেতৰ ইহলীলা সম্বৰণ হয়, মৃত্যু ঘটে। আৰু সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে 23 জুন তাৰিখটো আমি বলিদান দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আৰু আমাৰো যি দলৰ যি আদৰ্শ, সেই আদৰ্শক আমি সৰগত কৰি তেখেতে যি আৰ্টিকল 370 স্ক্ৰেপ কৰাৰ কথা সেই সময়তে যি কৈছিলে, এখন দেশত এখনে সংবিধান, এখনে নিচান, এখনে পতাকা। আৰু সেইটোৰ কাৰণে পৰৱৰ্তী সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি 370 স্ক্ৰেপ কৰিছোঁ আৰু সেইটো এটা ডাঙৰ শ্ৰদ্ধাঞ্জলি তেখেতৰ প্ৰতি জনোৱা হৈছে। আৰু আমি বছৰে বছৰে এই অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আজি বৰপেটা ৰোড ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সমিতিৰ উদ্যোগত আৰু বৰপেটা ৰোডবাসী ৰাইজৰ সহযোগত আমি তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ। পণ্ডিত আমাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী তেখেতে এগৰাকী পণ্ডিতো আছিল, কাৰণ 43 বছৰ বয়সতে তেখেতে কলিকতা ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ হ'বলৈ সক্ষম হৈছিলে। তেওঁ জনসংঘ স্থাপনা কৰিছিলে, জনসংঘ স্থাপনা কৰি সাংসদ হৈছিলে, মন্ত্ৰী হৈছিলে। আৰু পিছত দেশৰ কাৰণে মন্ত্ৰিত্ব ত্যাগ কৰি যি ভাৰতবৰ্ষৰ ঐক্য আৰু অখণ্ডতাৰ কাৰণে যি কাম কৰিলে, তাৰ কাৰণে আমি প্ৰতিগৰাকী ৰাইজকো আহ্বান জনাইছোঁ যে দেশৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে যাতে কিছু হ'লেও কাম কৰে, তাকে আজিৰ তাৰিখত আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।